ওম শান্তি। নতুন বছৰৰ আৰম্ভণিতে আপোনালোকে এই 5টা পুণ্য কৰ্ম কৰক, যিকেইটা কৰ্মৰে আপুনি গোটেই বছৰটোৰ বাবে বহুত আশীৰ্বাদ আৰু পুণ্য অৰ্জন কৰি ল'ব পাৰিব। আৰু এই কামটো কৰোঁতে আপুনি আপোনাৰ সন্তানকো আপোনাৰ লগত ল'ব। এনে কাৰ্যই সন্তানক মানসিকভাৱে সন্তানৰ মানসিক স্বাস্থ্য শক্তিশালী কৰাত বহুত সহায়ক হ'ব। যিসকলৰ ঘৰত প্ৰথম কামটো হৈছে, এতিয়া যিসকলে এতিয়া ফুৰিছে, পিকনিক খাবলৈ গৈছে, ঘূৰিছে ফুৰিছে বন্ধুবৰ্গৰ লগত, খুব ভাল কথা। কিন্তু আপোনাৰ নতুন বছৰৰ প্ৰথম সপ্তাহৰ এটা দিন পৰাপক্ষত এটা দিন নিজৰ বাবে, সম্পূৰ্ণ নিজৰ বাবে, ক'তো ঘূৰিবলৈ যোৱা নহয়, ক'তো ফুৰিবলৈ যোৱা নহয়, নিজে নিজৰ বাবে কেইটামান দৃঢ় সংকল্প কৰক যে এই বছৰটোত মই কি মোৰ কি আচলতে বেয়া গুণৰ বাবে, মোৰ কি দুৰ্বলতাৰ বাবে মই যোৱা বছৰটোত বহুত কথা ভুগিবলগীয়া হ'ল। আমাৰ নিজৰ বহুত ভিতৰত থকা বহুত দুৰ্বলতাৰ বাবে আমি জীৱনত বহুত ভোগ কৰিবলগীয়া হয়। মানে ভোগ মানে কি, চাফাৰ কৰিবলগীয়া হয়, হয়নে বাৰু? কোনটো দুৰ্বলতাৰ বাবে আপুনি 2024 বৰ্ষটোত বহুত বেছি কষ্ট পালে, আঘাত পালে, আনৰ পৰা আপুনি বহু বেয়া ধৰণৰ বিশ্বাসঘাতকতা পাইছে? সেই দুৰ্বলতাটো আপুনি প্ৰথমতে আজি এই ক্ষণতে আপুনি পৰিচিত হওক। নিজৰ সবলতা, নিজৰ দুৰ্বলতাৰ লগত পৰিচিত হওক। আৰু সন্তানকো লগত লৈ সোধক যে তোমালোকেও 2024 বৰ্ষটোত কোনটো তোমাৰ কাম মানে বেয়া হ'ল, বা কিটো তোমাৰ নিজৰ কাৰণে তুমি ভাবা এইটো মোৰ উইক পইণ্ট, সেইটো তেওঁলোককো আপুনি আইডেণ্টিফাই কৰিবলৈ দিয়ক দেই। আৰু সেই দুৰ্বলতাটোক আপুনি সবলতালৈ ৰূপান্তৰ কৰক। কেনেকৈ কৰিব? সেই দিনতে প্ৰতিজ্ঞাবদ্ধ হওক, সংকল্প লওক, মেডিটেশ্যন কৰক। সংকল্প ল'বলৈ কেনেকৈ লাগিব? উদাহৰণস্বৰূপে, আপোনাৰ যদি 2024 বৰ্ষটোত বেছি খং গ'ল, বেছিখিনি দিনে যদি খঙত গ'ল, তাৰমানে আপোনাৰ যদি দুৰ্বলতা খং, তেতিয়াহ'লে আপুনি শক্তিশালী সংকল্প লওক। শান্তি মোৰ স্বধৰ্ম, মই শান্ত আৰু স্থিৰ। শান্তি মোৰ স্বভাৱ সংস্কাৰ, মই শান্তিৰ সাগৰ পৰমাত্মাৰ সন্তান। মই 2025 বৰ্ষটোত মই শান্ত আৰু স্থিৰ হৈ থাকিম। জীৱনলৈ অহা প্ৰতিটো পৰিস্থিতিক মই শান্ত হৈ থাকি সমাধান কৰিম। আৰু অনাগত 2024 বৰ্ষৰ প্ৰতিটো দিন মই শান্ত শীতল হৈ প্ৰতিটো কৰ্ম কৰিম। মই শান্তিৰ সাগৰ, নিৰাকাৰ ঈশ্বৰ আল্লাহ গড পৰমাত্মাৰ সন্তান দেই। এনেকৈ যদি আপুনি প্ৰতিজ্ঞা লয়, তেন্তে কি হ'ব? আপোনাৰ মনত থাকিব যে মই এইটো প্ৰতিজ্ঞা ল'লোঁ আৰু মই সেইমতে কৰ্ম কৰিব লাগে। আৰু এই সংকল্পটো আপুনি অমৃতবেলা ব্ৰহ্মা মুহূৰ্ত ৰাতিপুৱা 3 বাজিৰ পৰা আৰম্ভ হয়। সেই সময়ত উঠি আপুনি সেই সংকল্পটো সদায় ক'ব। গেৰেণ্টিড আপোনাৰ জীৱনত পৰিৱৰ্তন আহিব। যিসকলৰ ঘৰত অপ্ৰয়োজনীয় যিখিনি বস্তু আপোনাৰ প্ৰয়োজনীয় নহয়, তেনেকুৱা ধৰণৰ বহুত কাপোৰ কানি, ভাল কাপোৰ কানি যিখিনি আপুনি ঘৰত ব্যৱহাৰ হোৱা নাই, সৰু হৈ গৈছে আপোনাৰ সন্তানৰ কাৰণে, বা এনেকুৱা কিছুমান আপোনাৰ ব্যৱহাৰ নকৰা বস্তু কাপোৰ কানি আছে, যিটো এতিয়া ঠাণ্ডাৰ সময়, শীতৰ দিন, গতিকে আপুনি ঘৰত যিখিনি কাপোৰ আপোনাৰ ব্যৱহাৰ হোৱা নাই, ভাল অৱস্থাত আছে, ইউজ কৰিব ব্যৱহাৰযোগ্য হৈ আছে, সেই গোটেই কাপোৰখিনি আপুনি আজিয়েই পৰাপক্ষত বাটৰ কাষত থকা যিসকল ভিক্ষাৰী, যিসকলৰ সন্তানে ঠাণ্ডাত কঁপি আছে, আমি দেখিছোঁ আপোনাৰ চহৰত চাব পাৰে, আশে পাশে তেনেকুৱা ধৰণৰ বহু সন্তানক মাতৃ পিতৃয়ে লৈ বাটৰ কাষত জুপুৰিতে হওক বা ৰাস্তাতে হওক তেওঁলোকে জীৱন যাপন কৰি আছে। তেনে সন্তানক গৈ আপুনি দান কৰি দিয়ক দেই। যিখিনি কাপোৰ আপোনাৰ পিন্ধাৰ উপযুক্ত হৈ আছে, ভাল হৈ আছে, সেই কাপোৰবিলাক আপুনি আজিয়েই নি পেলাই তেনেকুৱা ধৰণৰ যিসকল ৰাস্তাত থকা যিসকল শিশু,
সেইসকলক আপুনি দান কৰি দিয়ক আৰু দান কৰিব যাওঁতে লগত আপোনাৰ শিশুটোকো লৈ যাব পৰাপক্ষত তেওঁৰ হাতেৰে দান কৰিব দেই তাৰপিছতে আপোনাৰ ঘৰখনত থকা অপ্ৰয়োজনীয় যিবিলাক বস্তু আপোনাৰ ইউজেবল নহয় টেমা টুমলিৰ পৰা আৰম্ভ কৰি আমি বিভিন্ন বস্তু ঘৰখনত থওঁ যিটো আমাৰ ব্যৱহাৰ নহয় বছৰ বছৰ ধৰি এনেই তেনেকৈ পৰি আছে সেইবিলাক বস্তু ঘৰখনৰ পৰা আপুনি অতৰাই দিয়ক এটা কথা সদায় মনত ৰাখিব ঘৰত যিমান পুৰণা বস্তু থাকিব ব্যৱহাৰ নোহোৱা সেই বস্তুৰ পৰা কি বস্তুৱে কিন্তু নেগেটিভিটি আনে যেটো বস্তু এনেই আমি থৈ দিছো ব্যৱহাৰ হোৱা নাই তাৰ লগত আমাৰ কি থাকে আসলতে কি নেগেটিভিটি মানে কি অ্যাটাচমেন্ট থাকে মুহ থাকে সেই মুহটো থাকাৰ কাৰণে সেই বস্তুটো আমি এনেই ৰাখি থৈ দিছো হয়নে বহুত ভাল ভাল কাপোৰ কানি আমি বহুত দাম দি কিনি আনাৰ বাবে এটি কাকো দিবও নোৱাৰো মনত হেতু প্ৰতি মুহ আছে গতিকে সেইখিনি কাপোৰ আপুনি যিসকল সন্তানক দিব পাৰি ৰাস্তাই ঘাটে যিসকলে এতিয়া এই শীতৰ কালত যিসকলে বৰ কষ্টৰে জীৱন যাপন কৰিছে বা দৰিদ্ৰ পৰিয়ালৰ সন্তানক আপুনি আজি দি দিয়ক দে নহলে বহু শিশুৰ আশ্ৰম আছে সেই শিশুৰ আশ্ৰমত গৈ আপুনি দান কৰি দিয়ক ঘৰত যিবিলাক অপ্ৰয়োজনীয় টেমা টুমলিৰ পৰা আৰম্ভ কৰি যিকোনো বস্তু আপুনি ৰাখিছে এবছৰ আগতে আনি থোৱা বস্তু এটা নাখায়ও নকৰিও তেনেকৈ থৈ দিছে টেমাতে আছে কিছুমানে বহু কসমেটিক্স আনি পেলাই ঘৰত এসোপামান থৈ দিয়ে যেটো ব্যৱহাৰ নহয় ব্যৱহাৰ নোহোৱা প্ৰতিটো বস্তু আপুনি যদি বান্ধিবলৈ যায় আপোনাৰ এটা দিন লাগিব ঘৰখনত হয়নে নহয় কবচোন আপুনি সেইখিনি গুটিখিনি বান্ধক যিখিনি জাগ যেনেকৈ দিব পাৰি দি দিয়ক নহলে পেলাই ঘৰখন পৰিষ্কাৰ কৰক নৱবৰ্ষৰ প্ৰাকখনত এইখিনি কাম কিন্তু কৰকেই কৰক আপোনাৰ ঘৰৰ পৰা নেগেটিভিটি আঁতৰাওক এইখিনি বস্তু আপুনি কিন্তু দান কৰক প্ৰথম হৈছে কাপোৰ যিবিলাক কাপোৰ আপুনি পিন্ধা নাই এনেই থৈ দিছে খাসি সন্তানৰ কাপোৰবিলাক আছে ভাল হৈ আছে আপোনাৰ দিবলৈ মন যোৱা নাই বহুত দাম দি কিনিছিলে সুৱেটাৰ যত যি আছে সকলো সুন্দৰকৈ জাপক ভাজ কৰক আৰু এই যিসকল দৰিদ্ৰ পৰিয়ালৰ সন্তান অনাথ আশ্ৰম আছে শিশু আশ্ৰম আছে তাত আপোনালোকে দান কৰি দিয়ক ঘৰত যদি কম্বল আছে বিছনা চাদৰ আছে যিবিলাক আপুনি ব্যৱহাৰ কৰা নাই এনেই থৈ দিছে সেইবিলাকো নি পেলাই আপুনি আশ্ৰমেই হওক বা যিসকল ৰাস্তাত মগনি আছে যিসকলে কষ্ট জীৱন যাপন কৰিছে তেওঁলোকক দান কৰক দে তেওঁলোকক দান কৰক তৃতীয়তে যদি পাৰে যিসকলৰ দ্বাৰা সম্ভৱ তেওঁলোকে এদিন ৰাস্তাত আমি দুইটা নৱবৰ্ষ বুলি বহুত কিবা কিবি খাইছো ভাল ভাল পকবান খাইছো য'ত ফুৰিছো য'ত গৈছো বহুত টকা খৰচ কৰিছো নহয় জানো আমি পিকনিক খাবলৈ গৈছো ঘৰত খোৱাখিনিকে পিকনিকতো খাইছো আমিতো সদায় খাই থাকো না খাও জানো খাও যিসকলে খাবলৈ পোৱা নাই ৰাস্তাই ঘাটে যে ঘূৰি ফুৰিছে যিসকলে যে ভিক্ষা মাগি খাইছে তেওঁলোকক আপোনালোকে যদি পাৰে অন্তত 10 জনেই হওক 20 জনকেই হওক আপুনি কিন্তু যদি পাৰে ঘৰতে সুন্দৰকৈ পকবান ৰান্ধি পেকিং কৰি তেওঁলোককো আপোনালোকে খুৱাওক নৱবৰ্ষৰ আৰম্ভণিত এইখিনি পুণ্য আপুনি কমাওক আমি পুণ্য আৰ্জন কৰিব লাগিব দে এটাটো হৈছে আমাৰ শুদ্ধ পৰিষ্কাৰ নিকা সংকল্পৰে আমি পুণ্য অৰ্জন কৰিব পাৰো কিন্তু যিজনৰ প্ৰয়োজন আছে সেইজনকো যদি আমি দান দিওঁ তেওঁৰ অন্তঃকৰণৰে আপোনাক যি আশীৰ্বাদ দিব যি ধন্যবাদ জ্ঞাপন কৰিব সেয়া আপোনাৰ বাবে বহুত ডাঙৰ আশীৰ্বাদ আৰু সেই আশীৰ্বাদে আপোনাক ক'ত কামত আহিব জানে আপুনি জীৱনৰ যেতিয়া জটিল পৰ্যায়ত গৈ পেলাই আপুনি বহুত বেছি আপুনি জীৱনত মানসিকভাৱে সুখ শান্তি হেৰুৱাৰ সময় আহে যেতিয়া আমাৰ মন বুদ্ধি বহুত বেয়া হৈ যায় আমাৰ জীৱনলৈ বেয়া সময় আহে তেতিয়া এই আশীৰ্বাদবিলাকে বহুত এক অদৃশ্য শক্তিৰ দৰে আমাক কামত দিয়ে দে গতিকে পৰাপক্ষত তেনেকুৱা কৰক আপুনি ৰান্ধি বাঢ়ি লৈ আনক আনি কিবা এখন আনি পেলাই ইমান ৰাস্তাই ঘাটে মগনি আছে ইমান ৰাস্তাই ঘাটে কেনেকুৱা ধৰণৰ বহুত দিন খাবলৈ তেওঁলোকে নোপোৱা শিশু আছে তেওঁলোকক আপোনালোকে সেই খাদ্য যোগান ধৰক আৰু ঘৰখনৰ কোনা সাফ কৰক নৱবৰ্ষত আমাৰ প্ৰধান আশ্ৰয় হৈছে ঘৰখন আমি কলৈ ঘূৰি আহোঁ ঘৰখনলৈ ঘূৰি আহোঁ ক'ৰ পৰা যাওঁ ঘৰখনৰ পৰা আমি কামলৈ যাওঁ বিভিন্ন কামত যাওঁ ঘৰখনৰ বায়ুমণ্ডলত বিভিন্ন নেগেটিভিটি সানি আছে আমি দেখি নাপাওঁ খালি চকুৰে আমি কেতিয়াও এনাৰ্জি দেখি নাপাওঁ কেৱল অনুভৱ কৰিব পাৰোঁ দে গতিকে ঘৰখনত যিবিলাক বস্তু প্ৰয়োজন নহয় ঘৰখনত যিবিলাক বস্তু ব্যৱহাৰ নহয় সেই বস্তুবিলাক আপুনি অনতিপলমে সেই বস্তুবিলাক আপুনি কাৰোবাক দান দি দিয়ক আৰু নহলে উলিয়াই পেলাই দিয়ক ঘৰখন খালি কৰি পেলাওক দে আলমাৰিত কম কাপোৰ ৰাখক যিখিনি আপুনি পিন্ধে যিখিনি সদায় লাগে কৰবালৈ যায় বিশেষ কাপোৰ সাধাৰণ কাপোৰ এনেকুৱা ধৰণৰ কেটেগৰী কৰি লওক আৰু যিবিলাক আপুনি নিপিন্ধে আৰু
তাৰ প্ৰতি মোহ ৰাখি নথব এটাচমেণ্ট এটা বিগ এনাৰ্জি বিগ নেগেটিভ এনাৰ্জি তাৰমানে দেই গতিকে আপুনি মোহ ৰাখি নথব সেই কাপোৰখিনি আপুনি কাৰোবাক দান দি দিয়ক পিন্ধিবলৈ নোপোৱা মানুহ বহুত আছে সমাজত নহয় জানো বিচাৰক আশে পাশে দেখিব আপুনি সকলোকে দান কৰি দিয়ক গতিকে পুণ্য আমি যদি পুণ্য হৈছে আৰ্জন কৰা বস্তু পুণ্য আমি আৰ্ণ কৰা বস্তু আচলতে যিটা টকা পইচা আৰ্ণ কৰোঁ ঠিক একেদৰে আমি পুণ্যও আৰ্ণ কৰিব পাৰোঁ আৰু দৃঢ় সংকল্পবদ্ধ হওক নৱবৰ্ষটোত যাতে এটা সাংঘাতিক সংকল্প কৰক এই নৱবৰ্ষত সকলোৱে দৃঢ় সংকল্পবদ্ধ হওক যাতে মই কাকো এই বৰ্ষত দুখ নিদিওঁ আৰু মই কাৰোৰে পৰা দুখ নলওঁ মই কাকো দুখ নিদিওঁ আৰু মই কাৰোৰে পৰা দুখ নলওঁ দুখ দিয়াটো যিমান পাপ লোৱাটো সমানেই পাপ বে গতিকে দুখ নলব দুখ নিদিব আৰু যিমান পাৰি 2025 বৰ্ষটোত নিজক দৃঢ় সংকল্প কৰক যে মানসিক সুখ শান্তিক মই 100% স্থায়ী কৰিহে এৰিম সকলো সম্ভৱ আপুনি এটা আপোনাৰ দৃঢ় সংকল্পৰে আপুনি আপোনাৰ জীৱনটো 2025 বৰ্ষটো আপুনি খলাই পেলাব পাৰে কেৱল আপোনাৰ দৃঢ় সংকল্প লাগিব যদি আপুনি নাভাবে তেতিয়াহলে নহব সংকল্প প্ৰথমতে ভাব আহিব লাগিব যে মই কৰিহে এৰিম মানসিক সুখ শান্তি হিয়া মই কৰিহে এৰিম এতিয়া আমি ফুৰিবলৈ যাওঁ নৱবৰ্ষ বুলি উইন্টাৰ ব্ৰেক বুলি জলৈ যাওঁ দেশ যাওঁ বিদেশ যাওঁ হয় না গতিকে তাত আমি কিয় যাওঁ তাত আমাৰ শাৰীৰিক এন্টাৰটেইনমেন্টৰ কাৰণে যাওঁ এটো কিন্তু আপুনি মনত ৰাখিব হি একো কিন্তু মানসিক এন্টাৰটেইনমেন্ট নিদিয়ে বহুতে ফুৰিবলৈ গৈ তাতে ধুনধুপাল কাজিয়া লাগি থৈ আহে হয় না নুজুহাতেনে ভাল আছিল তাত গৈ কাজিয়াহে হ'ল তেনেকুৱা বহুত মানুহৰ ফোন আহে যে ফুৰিবলৈ গৈছিলো ফুৰিবলৈ গৈ পেলাই আমাৰ মাজত কাজিয়াহে হ'ল দে মোৰ কোৱাৰ ভাবাৰ্থ এইটোৱে আমি দৈনন্দিন জীৱনত ইমান বেছি ডিটেচ হৈ থাকো শাৰীৰিকভাৱে আমি ইমান কাম কাজত ব্যস্ত থাকো এই যে 4-5 দিন একেলগ হওঁ তেতিয়া ইজনে আনজনৰ বহুত সূক্ষ্ম সংস্কাৰ আমাৰ চকুৰ আগত ধৰা দিয়ে আৰু তেতিয়া এনেকুৱা লাগে ও হ'ল মইতো ইমান দিন জনাই নাছিলে এনেকুৱাহে তেনেকুৱাহে আৰু তাকে লৈ পেলাই আমাৰ কি হয় বাদ বিতন আৰম্ভ হয় আৰু যিদিনাখন আমাৰ হলিডেও শেষ হয় সেইদিনাখন সকলোৰে নহয় একাংশৰ কি হয় কাজিয়া এখন লাগি পেলাই মাতবুল নোহোৱাকৈ আহি পেলাই ঘৰ পায়হি হয়নে কিয় হয় যেতিয়া আমি একেলগে থাকো কাৰণ ইমান দিন একেলগে থকাই হোৱা নাছিলে দিনটোতো আমি কাম কাজত ব্যস্ত থাকো ৰাতি একেলগে